বিএড দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকল, আজি আমি আপোনালোকৰ অপচনেল পেপাৰ এনভাইৰনমেণ্টেল এডুকেশ্যন বা পৰিৱেশ শিক্ষাৰ এটা বিষয় মিনিং এণ্ড ডেফিনেশ্যন অফ এনভাইৰনমেণ্ট এণ্ড ষ্ট্ৰাকচাৰ অফ এনভাইৰনমেণ্ট অৰ্থাৎ পৰিৱেশৰ অৰ্থ আৰু সংজ্ঞা আৰু লগতে পৰিৱেশৰ গঠন এই সম্পৰ্কে আলোচনা কৰিম। প্ৰথমতে আমি মিনিং অফ এনভাইৰনমেণ্ট বা পৰিৱেশৰ অৰ্থনো কি এই বিষয়ে আলোচনা কৰোঁ হওক। পৰিৱেশ শব্দৰ ইংৰাজী প্ৰতিশব্দ এনভাইৰনমেণ্টক ফ্ৰেঞ্চ ৱৰ্ড এনভাইৰন অথবা এনভাইৰনাৰ এই শব্দ দুটাৰ পৰা ডিৰাইভ কৰা হৈছে। এই দুইটা ফ্ৰেঞ্চ শব্দৰ অৰ্থ হৈছে ছাৰাউণ্ড বা চাৰিওফাল। Actually, environment means some total conditions which surround man. অৰ্থাৎ পৰিৱেশে মানুহ এজনৰ চাৰিওফালে থকা সামগ্ৰিক কাৰককে সূচায়। Formally, environment consists of only physical aspects of earth and biological communities. অৰ্থাৎ প্ৰাৰম্ভিক অৱস্থাত পৰিৱেশ বুলিলে কেৱল ভৌতিক পৃথিৱীখন আৰু ইয়াত বাস কৰা বিভিন্ন জৈৱিক সম্প্ৰদায়বোৰকে বুজা গৈছিল। But later on, with the advancement of time, man has extended environment through his social, political and economic functions. অৰ্থাৎ সময় যোৱাৰ লগে লগে মানুহে পৰিৱেশৰ ধাৰণাটো বহলকৈ ভাবিবলৈ আৰম্ভ কৰিলে, য'ত বিভিন্ন সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰ্যসমূহো অন্তৰ্ভুক্ত হ'ল। In short, environment is equated with nature, where physical components of the earth such as land, air, water, etc. support and affect life in the biosphere. অৰ্থাৎ অতি চমুকৈ আমি পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে থকা মাটি, পানী, বায়ু বা গছ গছনি, জীৱ জন্তু যিবোৰে জৈৱমণ্ডলত কোনো এটা জীৱক জীয়াই থকাত সহায় কৰে বা প্ৰভাৱিত কৰে তাকে বুজা যায়। Does environment consist of the sum total of the stimulation that the individual receives from conception until death? অৰ্থাৎ পৰিৱেশ বুলিলে কোনো এজন ব্যক্তিয়ে তেওঁৰ ভ্ৰূণ অৱস্থাৰ পৰা মৃত্যু পৰ্যন্ত যিবোৰ উদ্দীপকৰ সন্মুখীন হয়, সেই সকলোবোৰ উদ্দীপকৰ যি চাম টোটেল তাকে পৰিৱেশ বোলা হয়। It covers all those circumstances which asserts their influence on the individual since conception to death. অৰ্থাৎ কোনো এজন ব্যক্তিয়ে ভ্ৰূণ অৱস্থাৰ পৰা তেওঁৰ মৃত্যু পৰ্যন্ত সন্মুখীন হোৱা সকলোবোৰ পৰিস্থিতি বা সকলোবোৰ অৱস্থাকে একেলগতে পৰিৱেশ বোলা হয়। Environment is the complex of physical, chemical and biotic factors that act upon an organism or an ecological community and ultimately determines its form and survival. অৰ্থাৎ কোনো এটা জীৱ জীয়াই থাকিবৰ বাবে বা তাৰ জীৱনকালত প্ৰভাৱিত কৰা সকলোবোৰ ভৌতিক, ৰাসায়নিক বা জৈৱিক কাৰকৰ সমষ্টি হৈছে পৰিৱেশ। Everything that surround organism at any given point of
time and place may be called the environment. অৰ্থাৎ যিকোনো এটা জীৱৰ চাৰিওফালে থকা সকলোবোৰ কাৰক বা সকলোবোৰ উপাদান যি নেকি জীৱটো জীয়াই থকাত বিভিন্ন ধৰণে সহায় কৰে বা বিভিন্ন ধৰণে প্ৰভাৱিত কৰে, এই সকলোবোৰ কাৰক বা সকলোবোৰ উপাদানকে আমি পৰিৱেশ বুলি ক'ব পাৰোঁ। এতিয়া আমি আলোচনা কৰোঁ হোৱাট আৰ দ্য ডেফিনেশ্যনছ অফ এনভাইৰনমেণ্ট, অৰ্থাৎ পৰিৱেশৰ সংজ্ঞানো কি। It is difficult to define and coin a single definition of environment and what really it means. অৰ্থাৎ পৰিৱেশে প্ৰকৃততে কি বুজায় বা পৰিৱেশক কোনো এটা একক সংজ্ঞাৰ দ্বাৰা আমি উপস্থাপন কৰিবলৈ যথেষ্ট অসুবিধা। Environment is viewed in different ways and angles by different experts in different ways. অৰ্থাৎ বিভিন্ন এক্সপাৰ্টে পৰিৱেশৰ সংজ্ঞাক বিভিন্ন ধৰণে নিৰূপণ কৰিছে। ইয়াৰে কিছুমান হৈছে নাম্বাৰ 1, ইন দ্য ৱৰ্ডছ অফ বৰোয়িং, অৰ্থাৎ বৰোয়িঙৰ মতে এ পাৰ্চনছ এনভাইৰনমেণ্ট কনচিষ্ট অফ দ্য ছাম টোটেল অফ দ্য ষ্টিমুলেশ্যন হুইচ হি ৰিচিভছ ফ্ৰম কনচেপশ্যন আনটিল ডেথ। অৰ্থাৎ বৰোয়িঙৰ মতে কোনো এজন ব্যক্তিৰ পৰিৱেশ হৈছে সেই ব্যক্তিজনে ভ্ৰূণ অৱস্থাৰ পৰা তেওঁ মৃত্যু পৰ্যন্ত যিবোৰ উদ্দীপকৰ সন্মুখীন হয়, সেই সকলোবোৰ উদ্দীপকৰ যি সামগ্ৰিক অৱস্থা বা যি ছাম টোটেল, সেই তাকেই পৰিৱেশ বোলা হয়। According to Anastasia, the environment is everything that affects the individual except his genes. অৰ্থাৎ আনাষ্টাছিৰ মতে পৰিৱেশ হৈছে কোনো এজন ব্যক্তিৰ জিনৰ বাহিৰে ব্যক্তিজনক প্ৰভাৱিত কৰা সকলোবোৰ কাৰকৰ সমষ্টি। According to M.W. Rao, the environment is the sum of all physical, chemical, biological, and sociological factors which compose the surroundings of man. অৰ্থাৎ M.V.V. Rao মতে পৰিৱেশ হৈছে সকলোবোৰ ভৌতিক, ৰাসায়নিক, জৈৱিক আৰু সামাজিক কাৰকৰ সমষ্টি যি নেকি এজন ব্যক্তিৰ চাৰিওফালে ক্ৰিয়া কৰি থাকে। According to the Section 2A of Environmental Protection Act 1986, environment includes water, air, land, and interrelationship which exist among and between air and land and human being, other living creatures, plants, microorganisms, etc. অৰ্থাৎ পৰিৱেশ সুৰক্ষা আইন 1986 মতে Section 2A মতে পৰিৱেশ হৈছে মাটি, পানী, বায়ু আৰু মাটি, পানী, বায়ু অথবা মানুহ বা অন্য জীৱ-জন্তু, গছ-গছনি, অণুজীৱ ইহঁতৰ মাজত থকা আন্তঃক্ৰিয়া। এই আন্তঃক্ৰিয়াই হৈছে পৰিৱেশ। এতিয়া আমি ষ্ট্ৰাকচাৰ অফ এনভাইৰনমেণ্ট বা পৰিৱেশৰ গঠন সম্পৰ্কে আলোচনা কৰোঁ হওক। এনভাইৰনমেণ্ট বুলিলে আমি
ফিজিকেল আৰু বায়'লজিকেল অৰ্থাৎ ভৌতিক আৰু জৈৱিক দুয়োটা উপাদানকেই বুজোঁ। Environment can be classified into 4 components অৰ্থাৎ পৰিৱেশক আমি 4টা উপাদানত ভাগ কৰিব পাৰোঁ। তাৰে প্ৰথম উপাদানটো হৈছে নেচাৰেল কম্পনেণ্ট বা প্ৰাকৃতিক উপাদান। দ্বিতীয় ভাগটো হৈছে মেন মেড কম্পনেণ্ট বা মানৱসৃষ্ট উপাদান। তৃতীয় ভাগটো হৈছে ছ'চিঅ' কালচাৰেল কম্পনেণ্ট অৰ্থাৎ সামাজিক সাংস্কৃতিক উপাদান। আৰু চতুৰ্থ ভাগটো হৈছে এনাৰ্জি কম্পনেণ্ট বা শক্তি উপাদান। Natural component can be again classified into 2 parts that are biotic and abiotic or non-living and living components অৰ্থাৎ প্ৰাকৃতিক উপাদানক পৰিৱেশৰ প্ৰাকৃতিক উপাদানক আমি পুনৰ জৈৱিক আৰু অজৈৱিক উপাদান হিচাপে ভাগ কৰিব পাৰোঁ। অজৈৱিক উপাদান বা এবায়টিক কম্পনেণ্টক পুনৰ আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ। সেই ভাগকেইটা হৈছে লিথোস্ফিয়াৰ বা স্থলমণ্ডল, হাইড্ৰস্ফিয়াৰ বা জলমণ্ডল আৰু এটমস্ফিয়াৰ বা বায়ুমণ্ডল। একেধৰণে বায়'টিক কম্পনেণ্ট বা জৈৱিক উপাদানটোকো আমি 2টা ভাগত পুনৰ ভাগ কৰিব পাৰোঁ। সেই ভাগ দুটা হৈছে ফ্ল'ৰা এণ্ড ফাউনা অৰ্থাৎ উদ্ভিদ মণ্ডল বা উদ্ভিদ জগত আৰু এনিমেলছ বা প্ৰাণী জগত। একেদৰে মেন-মেড কম্পনেণ্ট বা মানৱসৃষ্ট উপাদান বুলিলে আমি বিভিন্ন বিল্ডিংছ, ফেক্টৰী, ডেম, মনুমেণ্টছ এইবিলাকক বুজোঁ। ছ'চিঅ' কালচাৰেল কম্পনেণ্ট বা সামাজিক সাংস্কৃতিক উপাদানক পুনৰ আমি 2 ভাগত ভাগ কৰিব পাৰোঁ। তাৰ প্ৰথম ভাগটো হৈছে ছ'চিয়েল কম্পনেণ্ট আৰু দ্বিতীয় ভাগটো হৈছে কালচাৰেল কম্পনেণ্ট সামাজিক উপাদান আৰু সাংস্কৃতিক উপাদান। সামাজিক উপাদানৰ ভিতৰত ফেমিলি, স্কুল, ষ্টেট, ৰিলিজিয়ন অৰ্থাৎ পৰিয়াল, বিদ্যালয়, ধৰ্ম এইবোৰ অন্তৰ্ভুক্ত হৈছে। একেধৰণে কালচাৰেল কম্পনেণ্ট বা সাংস্কৃতিক উপাদানৰ ভিতৰত কাষ্টম, ট্ৰেডিশ্যন, মৰ, ল' ইত্যাদিবোৰ অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ নীতি, পৰম্পৰা, ৰীতি নীতি, নিয়ম এইবোৰ হৈছে সাংস্কৃতিক উপাদানৰ বিষয়বস্তু। একেধৰণে এনাৰ্জি কম্পনেণ্ট বা শক্তি উপাদান বুলিলে হিট অৰ্থাৎ তাপ, লাইট বা পোহৰ, টেম্পাৰেচাৰ বা উষ্ণতা ইত্যাদিবোৰক বুজা যায়। এইখিনি হৈছে আমাৰ এই সকলোবোৰে একেলগ হৈ আমাৰ সমগ্ৰ পৰিৱেশখন গঠিত হৈছে। সকলোৱে বুজি পালে নিশ্চয়। ধন্যবাদ।